গোৱালপাৰা জিলাত দেখিবলৈ পোৱা হৈছে যেহেতু 4টা বিধানসভা সমষ্টি আছে আৰু 4টা বিধানসভা সমষ্টিতে প্ৰতিটো বিধানসভা সমষ্টিতে একোটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্বাচন আয়োগে সাজু কৰি তুলিছে নিৰ্মাণ কৰিছে আৰু এনেকুৱা এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত মই উপস্থিত আছোঁ যিটো দুধনৈ সমষ্টিৰ অসম মেঘালয় সীমান্তৰ নিচান গ্ৰামত অৱস্থিত আৰু ইয়াৰে সামগ্ৰিক পৰিৱেশ মোৰ সহযোগীয়ে দেখুৱাব প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ইয়াৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটো বয়সস্থ লোকসকলক বহিবৰ কাৰণে চকী ব্যৱহাৰ তেখেতসকলে কৰিছে আৰু মাক দেউতাকৰ সৈতে যিসমূহ শিশু আচলতে এই ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিব সেই শিশুসকলক কিছু সময় অতিবাহিত কৰিবৰ কাৰণে খেল ধেমালি কৰিবৰ কাৰণে এই সামগ্ৰীসমূহ আপোনালোকে ইয়াতে প্ৰত্যক্ষ কৰিব পাৰিছে আৰু এনেকুৱা ধৰণৰ আদৰ্শ ভোট কেন্দ্ৰ এটাত যি ধৰণৰ যিখিনি আচলতে সামগ্ৰী প্ৰয়োজনীয় আটাইবোৰ সামগ্ৰী এই ভোটগ্ৰহণ কেন্দ্ৰটোত এতিয়া আনি থকা হৈছে তেখেতসকলে ইয়াতে স্থাপন কৰিব আৰু দেখিবলৈ পোৱা গৈছে বিশেষ কিছু সুবিধাও কিন্তু এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰসমূহত দেখিবলৈ পোৱা যায় আৰু এইটো ভোটগ্ৰহণ কেন্দ্ৰ আচলতে ব্যতিক্ৰম নহয় আৰু এইটো ভোটগ্ৰহণ কেন্দ্ৰটো খোৱা পানীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাকে ধৰি লেট্ৰিন বাথৰুমকে ব্যৱস্থা ধৰি আচলতে বিভিন্ন ধৰণৰ যি সুবিধা ভোটাৰৰে ৰাইজে পাব লাগে এই সুবিধাসমূহ দিয়াৰ কাৰণে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু মোৰ হাতত এটা যদি বাঁহৰ এটা সঁজুলি আপোনালোকে প্ৰত্যক্ষ কৰে তেতিয়াহ'লে দেখিবলৈ পাব এয়া হৈছে ডাষ্টবিন আৰু এনেকুৱা ধৰণৰ ডাষ্টবিন এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ চৌদিশে থাকিব যাতে লেতেৰা আৱৰ্জনাবোৰ ইয়াতে পেলাব পাৰি লেতেৰা যাতে নহয় গোটেই ভোটগ্ৰহণ কেন্দ্ৰটো তাৰ ব্যৱস্থা তেখেতসকলে কৰিছে আনকি যি সেলফি পইণ্টটো থাকিব এই ভোটগ্ৰহণ কেন্দ্ৰত ইয়াতে যিসকলে আচলতে কাম কাজ কৰি আছে তেখেতসকলৰ পৰাই মই কিছু কথা মই জানিবৰ কাৰণে যত্ন কৰিম তাতে বাথৰুম থাকিব প্ৰথমতে বাথৰুম বনোৱা হৈছে তাৰপিছত খোৱা পানীৰ ব্যৱস্থা থাকিব পলিং এজেণ্টখিনিৰ কাৰণে বহা ব্যৱস্থা কৰা হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা বস্তু এইবোৰ অনা হৈছে বহাৰ কাৰণে বয়োজ্যেষ্ঠ লোকৰ কাৰণে চকী থাকিব আৰু থাকিব আৰু গোটেই লুকটো কেনেকুৱা ধৰণৰ অলপ ট্ৰেডিশ্যনেল লুক এটা আমি দিব ট্ৰাই কৰিম বাঁহৰ আমি ডাষ্টবিন বনাই আনিছোঁ এইবোৰ ডাষ্টবিনবোৰ আমি জেগাই জেগাই এইবোৰ মানে ছেট কৰিম ইয়াতে আনি পেলাই এইখিনি আৰু অলপ চাফ চিকুণ অলপ ব্যৱস্থা কৰা হ'ব ভালকৈ হয় আজি আবেলিলৈকে এইখিনি কাম সমাপ্ত কৰিম আৰু এটা কথা মই উল্লেখ কৰিম একেবাৰে মেঘালয় সীমান্তৰ পৰা মাত্ৰ 200 মিটাৰ নিলগত এই ভোটগ্ৰহণ কেন্দ্ৰটো আছে আৰু অতি আটকধুনীয়াকৈ এই ভোটগ্ৰহণ কেন্দ্ৰটো তেখেতসকলে নিৰ্মাণ কৰিছে সাজু কৰি তুলিছে আৰু গণতন্ত্ৰ যি উৎসৱ ৰাতিপুৱা কাইলৈ 7 বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ কেন্দ্ৰ আৰম্ভ হ'ব আৰু এই ভোটগ্ৰহণৰ কাৰণে যি যাৱতীয় কাম কাজ জিলা প্ৰশাসন তথা নিৰ্বাচন আয়োগে ইতিমধ্যে সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে